নিৰাময়ৰ দিশে অসম সন্মিলিত মৰ্চাৰ সংঘাত 7 ডিচেম্বৰত পুনৰ বৈঠকত বহিব অসম সন্মিলিত মৰ্চাৰ নেতৃবৰ্গ। হোটেল লিলিত বৈঠক অনুষ্ঠিত হোৱাৰ কথা সদৰি কৰিলে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। উপনিৰ্বাচনত কংগ্ৰেছে কৰা ভুলৰ আত্মসমালোচনাৰে বিৰোধী শক্তি পুনৰ ঐক্যবদ্ধ হোৱাৰ পোষকতা লুৰিণজ্যোতি গগৈৰ। গঠন কৰিছে 7 তাৰিখে 4 বজাত অসম সন্মিলিত মৰ্চাৰ আমি সভা আয়োজন কৰিছোঁ। বিজেপিক যদি হৰুৱাব লাগে তেতিয়াহ'লে একতাৰে যুঁজা, এক হৈ যুঁজা। যি ভুল কৰিছিলে নিজে আত্মপলব্ধি হ'ব লাগিব আৰু ভুলটো স্বীকাৰ কৰিলে কেতিয়াও কোনো সৰু হৈ নাযায়। কাৰণ ভুলটো কাৰ কাৰণে, শুদ্ধ কাৰ কাৰণে কৰিব খুজিছে? ৰাইজৰ কাৰণে, জনগণৰ কাৰণে, অসমৰ ভৱিষ্যতৰ কাৰণে। অসমৰ মানুহৰ আগত কেতিয়াবা আমি অকণমান খেল কৰিব লগা হ'লেও, আমাৰ স্বাভিমান আৰু আমাৰ আত্মসন্মানত কেতিয়াবা আঘাত লাগিলেও অসমৰ ভাল ভৱিষ্যতৰ কাৰণে আমি যি ক'ব লগা আছে কম, আৰু তেওঁলোকে যি কৰিব লগা কৰিব লাগে।